নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে স্মাৰ্ট অসম ইউটিউব চেনেল। বন্ধুসকল, যদিহে আপোনালোকে সেৱা সেতু পৰ্টেলত যিকোনো এখন চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিছিলে আৰু চাৰ্টিফিকেটখন ৰিভাৰ্ট বেক হ'ল, আপোনালোকে সেয়া লাগে ইনকম চাৰ্টিফিকেট হওক, নেক্সট অফ কিন চাৰ্টিফিকেট হওক, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট হওক, যাক চমুকৈ PRC বুলি কোৱা হয়, সেয়া লাগিলে কাষ্ট চাৰ্টিফিকেটেই হওক। যদিহে আপোনালোকৰ চাৰ্টিফিকেটখন ৰিভাৰ্ট বেক হৈছে, তেতিয়াহ'লে আপোনালোকে এই সেৱা সেতু ৱেবছাইটৰ জৰিয়তে এই ৰিভাৰ্ট বেকটো কেনেকৈ উঠাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকক মই সেইটোৱে দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তাৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকৰ কম্পিউটাৰ বা মোবাইলত এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত এই যোনডাল চাৰ্চ বাৰ আছে, ইয়াত আপোনালোকে চাৰ্চ কৰিব সেৱা সেতু। সেৱা সেতু চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব। ইয়াত আপোনালোকে প্ৰথমতেই দেখিছে, চাওক, সেৱা সেতু গভাৰ্ণমেণ্ট অফ আছাম। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে আহিব। ইয়াত প্ৰথমতে আপোনালোকে আপোনালোকৰ চাৰ্টিফিকেটখনৰ ষ্টেটাছটো চেক কৰি ল'ব। ষ্টেটাছটো চেক কৰিবৰ কাৰণে আপোনালোকে য'ত এপ্লাই কৰিছিলে, তেতিয়া আপোনালোকক এখন একনলেজমেণ্ট শ্লিপ দিছিলে। যদিহে আপোনালোকে নিজেই এপ্লাই কৰিছিল, তেতিয়াহ'লেও চাগে আপোনালোকে পাইছেই একনলেজমেণ্ট শ্লিপখন, আৰু এই একনলেজমেণ্ট শ্লিপখনৰ মেছেজ আপোনালোকৰ মোবাইলতো আহি যায়। গতিকে সেই একনলেজমেণ্ট শ্লিপখন আপোনালোকে উলিয়াই ল'ব। আপোনালোকে কম্পিউটাৰ স্ক্ৰীণত দেখি আছে এই একনলেজমেণ্ট শ্লিপটো। এইখন ইংলিছত আছে, এপ্লিকেশ্যন একনলেজমেণ্ট, আৰু তলতে এখন অসমীয়াত থাকে, আবেদন স্বীকৃতি। দুইখনতে একে কথাই লিখা থাকে। ইয়াত আপোনালোকে RTPS-ৰ যোনটো ট্ৰেকিং ষ্টেটাছ চাবৰ কাৰণে যোনটো ID লাগিব, সেই IDটো কপি কৰি ল'ব। এইটো চাওক, একনলেজমেণ্ট নাম্বাৰ। এই একনলেজমেণ্ট নাম্বাৰটো আপোনালোকে কপি কৰিব। আপোনালোকে আপোনালোকৰ নিজৰ একনলেজমেণ্ট শ্লিপটোত উলিয়াই পেলাই এই একনলেজমেণ্ট নাম্বাৰটো কপি কৰি ল'ব। কপি কৰি লোৱাৰ পিছত আপোনালোকে মেইন সেৱা সেতু ৱেবছাইটটোত আহিব। অহাৰ পিছত ইয়াত আছে, চাওক, আপোনালোকে দেখিব ওপৰলৈ অলপমান ট্ৰেক ষ্টেটাছ। এইটো চাওক, ট্ৰেক ষ্টেটাছ এইখিনিতে আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত তিনিটা অপশ্যন আহিব। প্ৰথমটো হৈছে ছাৰ্ভিচেছ, তাৰপিছত এপিলছ, তাৰপিছত গ্ৰিভান্স। আপোনালোকে ছাৰ্ভিচেছত ক্লিক কৰি দিব, কিয়নো আপোনালোকে চাৰ্টিফিকেটখনৰ ষ্টেটাছটো চাব। গতিকে ইয়াত চাওক, ইয়াত আছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ। আপোনালোকে যোনটো একনলেজমেণ্ট কপি কৰিছিলে, সেই একনলেজমেণ্ট নাম্বাৰটো ইয়াত আপোনালোকে লিখি দিব বা পেষ্ট কৰি দিব। তাৰপিছত যোনটো ইয়াত আছে ট্ৰেক বুলি, এই ট্ৰেক অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চাৰ্টিফিকেটখনৰ গোটেই ডিটেইলটো ইয়াত শ্ব' হ'ব। ইয়াত দেখিছে, ইয়াত আহি গৈছে। প্ৰথমতে ইয়াত ৰেফাৰেঞ্চ নাম্বাৰটো আছে, তাৰপিছত এই ডিষ্ট্ৰিক্টত যোনটো ৰেফাৰেঞ্চ নাম্বাৰ সেইটো থাকে, আৰু ইয়াৰ পিছত থাকে ছাবমিটেড। আপোনালোকে কোন তাৰিখে এপ্লাই কৰিছিলে, ছাবমিট কৰিছিলে, সেই ডেটটো থাকিব। এই ছাৰ্ভিচটোৰ নাম আছে তলত, চাওক, ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট। এইখন কাষ্ট চাৰ্টিফিকেট আছিলে OBCৰ, আৰু কাৰেণ্ট ষ্টেটাছত দেখাই আছে আণ্ডাৰ প্ৰচেছ। এইফালে এপ্লিকেণ্ট নেম থাকিব আৰু ডেলিভাৰী ডেটটো থাকিব। আৰু তলত আপোনালোকে দেখিব এপ্লিকেশ্যন প্ৰচেছিং হিষ্টৰীখিনি। তো সকলোখিনি ইয়াত লিখা থাকিব, কোন কোন অফিচাৰৰ ওচৰত গৈছে। ইয়াত চাওক, ডিলিং এছিষ্টেণ্ট চাৰ্কল অফিচাৰ SK লাট মণ্ডল, সকলোখিনি থাকিব। আৰু এই চাৰ্টিফিকেটখন সেৱা সেতুৰ জৰিয়তে ৰিভাৰ্ট বেক হৈছে। তো লাষ্টত চাওক আপোনালোকে পইণ্টটো, ফৰৱাৰ্ডেড এপ্ৰুভিং অথৰিটি, ইয়াত কি লিখিছে, ফেমিলি কাষ্ট চাৰ্টিফিকেট অৰ এফিডেভিট নট আপলোডেড। তো ইয়াত আপোনালোকে গম পাইছে যে পৰিয়ালৰ লিংক থকা এখন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট, যোনখন এই এপ্লিকেণ্টজনে ইয়াত লগাই দিয়া নাছিলে। তো সেইকাৰণে এইখন ৰিভাৰ্ট বেক হৈছে, আৰু কি বিচাৰিছে, এফিডেভিট নট আপলোডেড বুলি ইয়াত আছে। গতিকে আপোনালোকে আপোনালোকৰ যদিহে ৰিভাৰ্ট বেক হয়, কিহৰ কাৰণে ৰিভাৰ্ট বেক হৈছে, প্ৰথমতে এনেধৰণে ষ্টেটাছটো চেক কৰি পেলাই উলিয়াই ল'ব। আৰু তাৰপিছত যি ডকুমেণ্ট বিচাৰে সেই ডকুমেণ্টখিনি গোটাই ল'ব। ইয়াত বিচাৰিছে, চাওক, ফেমিলি কাষ্ট চাৰ্টিফিকেট আৰু এফিডেভিট নট আপলোডেড। গতিকে আমি এতিয়া এফিডেভিট আৰু ফেমিলি কাষ্ট চাৰ্টিফিকেটখন গোটাই ল'ম। তাৰপিছত কি কৰিম চাই থাকক। তাৰপিছত হোম অপশ্যনটোত ক্লিক কৰি দিব। হোমত ক্লিক কৰাৰ পিছত লগ ইন ৰেজিষ্টাৰ আছে, লগ ইন কৰি ল'ব। যদিহে আপোনালোকে নিজেই এপ্লাই কৰিছিলে, তেতিয়াহ'লে আপোনালোকে লগ ইন কৰি পেলাই ৰিভাৰ্ট বেকটো উঠাব পাৰে। আৰু যদিহে আপোনালোকে নিজেই কৰা নাছিলে, কোনোবা কম্পিউটাৰ দোকানীৰ সহায়ত কৰিছিলে, তেতিয়াহ'লে আপোনালোকে তেখেতৰ ওচৰত যাব পাৰে। লগ ইন কৰাৰ পিছত আপোনালোকে একনলেজমেণ্ট নাম্বাৰটো দিয়াৰ পিছত আহি যাব সকলোখিনি। তাৰপিছত আপোনালোকে এই ৰিভাৰ্ট বেকটো উঠাব পাৰিব। চাওক, একনলেজমেণ্ট নাম্বাৰটো দিয়াৰ লগে লগে এনেধৰণে আহি গৈছে। ইয়াত প্ৰথমতেই দেখিছে ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট, তাৰপিছত আপোনালোকে তললৈ আহিব। তললৈ আহিলে ইয়াত ডকুমেণ্ট আপলোডেড আছে। এই ডকুমেণ্ট আপলোডেডৰ ঠাইত আপোনালোকক যোনখিনি ডকুমেণ্ট বিচাৰিছে, সেই ডকুমেণ্টখিনি ইয়াত লগাই দিব। তো ইয়াত আপোনালোকে, ইয়াত চাওক আছে ব্ৰাউজ বুলি, যোনখন ডকুমেণ্ট বিচাৰিছে তাৰ ঠাইত আপোনালোকে
দি দিব পাৰে ভৰাই। ইয়াত ব্ৰাউজত ক্লিক কৰি পেলাই আপোনালোকৰ ফাইললৈ লৈ যাব। লৈ যোৱাৰ পিছত আপোনালোকে ডকুমেণ্টটো আপলোড কৰি দিব। ডকুমেণ্টখন আপলোড দিয়াৰ পিছত আপোনালোক তললৈ আহিব। তললৈ অহাৰ পিছত ছাবমিট আছে চাওক, ইয়াত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব আৰু তাৰপিছত ইয়েছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অলপ টাইম ৱেইট কৰিব। তাৰপিছত চাওক আপোনালোকে এইখিনিত আহিছে ছাকচেছ, ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি আপডেটেড। তো বৰ্তমান আপোনালোকে আপডেটেড কৰি দিয়া হৈছে আকৌ নতুনকৈ। যোনটো বিচাৰিছিলে এছিষ্টেণ্ট কমিশ্যনাৰে যেতিয়া ৰিভাৰ্ট বেক কৰোঁতে বিচাৰিছিলে যে এফিডেভিট আৰু ফাদাৰ কাষ্ট চাৰ্টিফিকেট ইয়াত দিয়া নাছিলে, গতিকে সেইখিনি দি দিয়া হৈছে। তাৰপিছত এনেধৰণে আহি গৈছে, দেখিছে নহয়? এইটো আপোনালোকে প্ৰিণ্ট কৰি পেলাই ৰাখি দিব পাৰে বা PDF বনাই পেলাই আপোনালোকে ছেভ কৰি থৈ দিব পাৰে। তো এনেধৰণেই আপোনালোকে সেৱা সেতুত যদিহে ৰিভাৰ্ট বেক হোৱা চাৰ্টিফিকেট আছে, আপোনালোকে সেৱা সেতুৰ জৰিয়তে ৰিভাৰ্ট বেকটো উঠাব পাৰে আৰু ৰিভাৰ্ট বেকটো উঠাই নতুনকৈ এপ্ৰুভ কৰাই ল'ব পাৰে। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেন্তে এটা লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে চাই থাকিব স্মাৰ্ট অসম ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।